নগাঁৱত কংগ্ৰেছৰ সংবাদমেলত অংশগ্ৰহণ মীৰা বৰঠাকুৰ, ৰকিবুল হুছেইন, নুৰুল হুদাকে প্ৰমুখ্য কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল। এক্সিট পোলৰ জৰিয়তে বিজেপিয়ে কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব বুলি সংবাদমেলত উল্লেখ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ। সকলো কংগ্ৰেছ কৰ্মীক দৃঢ়তাৰে থিয় হ'বলৈ আহ্বান কংগ্ৰেছ নেতৃত্বৰ। এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী ৰকিবুল হুছেইনৰ। আমি আজি ইয়াত আহি আমি গোটেই ষ্ট্ৰং ৰুমবিলাক আমি চালি মই এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউণ্টিং হ'ব, কাউণ্টিঙৰ সন্মুখত আজিৰ পৰা 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউণ্টিং এজেণ্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমটিভেট কৰিবৰ কাৰণে। কোনো যাতে ডিমটিভেট নহয়। আমি বিভিন্ন সমীক্ষা ইতিমধ্যে আমি সমীক্ষাই নহয়, প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকৈ জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক মানে ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে। এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছোঁ যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউণ্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল বৃদ্ধি কৰি আমি চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে যাতে ঐক্যবদ্ধভাৱে আমি যাতে সেইদিনাখন সষ্টম হৈ থাকি যে ভেণ্ডৰ হিচাপেও বোলে কিছুমান লোকক তেওঁলোকে ক'ৰবাত কাউণ্টিঙত সোমোৱা পৰিকল্পনা কৰা বুলি আমি অনুমান পাইছোঁ। গতিকে তেওঁলোকে এতিয়া চাহটোকে বাঘটো দেখিছে। কোনো ক্ষেত্ৰতে আমি ৰাইজে দিয়া ভোটখিনি আমি গণি ল'বলৈ প্ৰস্তুত। কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। আৰু আপোনালোকে যদি পৰিপূৰক কিবা কথা সোধে সেইখিনি আমি ক'ম। 29 তাৰিখ আজি আপোনালোকে চাব আমাৰ কথা হয়নে নহয়। ঠিক এক্সিট পোল আৰম্ভ হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ভয়ত কিছুমান পক্ষ লৈ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব যে তেওঁ জিকিলে আচলতে যিটো বস্তু সত্য নহয়।